বাৰু বাছাই কিয় ইমান পলম কৰিছে অন্য দিনতো নঘটে তাৰ ইমান বিলম্ব কিবা 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 অঘটন হৈছে নেকি বাছাই কিনো তুমি দুৰ্ভাৱনা বাৰে বাৰে মনলৈ আনা তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা তাতে খৰালি যাব লাগে বলুকাৰে বহু আগুৱাই সেয়েহে হয়তো তাৰ হৈছে পলম নাথ প্ৰিয়ে মাতৃ আকল ৱাহিদৈ সদায় সন্তানক বিচাৰে কাষতে সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে স্বাভাৱিক দুৰ্ভাৱনা তুমি চিন্তা সেয়া পুত্ৰৰ ভৰিৰ খোজৰ শব্দ ইমান লাহে লাহে আহিছে কিয় নাথ কিয় কিমাননো বয়স হৈছে তাই এই কোমল বয়সতে সি আমাৰ বোজা কঢ়িয়াব লগা হৈছে আৰু প্ৰতিদিনে কাম কৰি কৰি সি হয়তো পৰিছে ভাগৰি তাতে খৰালি সৰজুখন যায় বহু আঁতৰি এইয়ে হয়তো সি আহিছে ধীৰেৰে ৰবা 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 বাছা তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি কি হ'ল মৌন হৈ ৰলি যে তোৰ চাগে আমাৰ প্ৰতি খং উঠিছে নহয় নে বাছা হেৰা কি কৰিবি আমাৰ দুৰ্ভাগ্যৰ বাবেই তজু পুত্ৰ মই নহয় অজৰ পুত্ৰ মই দশৰথ মহাৰাজ দশৰথ ৰাজা আজি মোৰ শ্ৰীপলাশ্ৰমে আহক ৰাজা আছেনে কুশলে আপোনাৰ মৰমৰ প্ৰজাগণ শুনিছো অযোধ্যাৰ দুৰ্দিন আঁতৰালে আপুনি নিজ বাহুবলে আপোনাক তৃণাখন দিবলৈ পুত্ৰও যে নাই আকৌ আমাৰ আশ্ৰমে গৈছে সি সৰজুৰ তীৰে আনিবলৈ নিৰ্মল জল নালাগে 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 মণিবৰ নালাগে আপুনি দিব মোক আসন বসন পাৰে যদি দিয়ক মণিবৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ শেষ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই অসীম প্ৰতাপী বীৰ দশৰথ আপুনি বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় আপুনি এনেদৰে কৰিছে ক্ৰন্দন এই সুদিনটো আহিল কৰি অযোধ্যা ৰাজ্যত ঘটে নেকি কিবা অযোধ্যা ৰাজ্যত বিপদ কোৱা শুনিছো মই পুত্ৰৰ পৰা অদ্যপিও পুত্ৰক দশৰথ নৃপতি সেয়েহে কিবা উপায় বিচাৰি পখিলেহি আমাৰ আশ্ৰমে সেয়ে নাথ পুত্ৰ লাভৰ উপায় দি কীৰ্তাৰ্থ কৰক নাথ কীৰ্তাৰ্থ কৰক নালাগে নালাগে মণিবৰ নালাগে নালাগে নিবিচাৰো নালাগে মোক পুত্ৰ ৰতন
কাৰণ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো মুনিবৰ, নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ। কাৰোবাৰ পুত্ৰ শেষ কৰিলে? কাক ৰাজা, কাক? কোন সিটো দুৰ্ভগীয়া জগতৰ মাজে কিবা নাম পিতৃ মাতৃ আৰু কিবা তেওঁৰ আছিল অপৰাধ? কওক কওক ৰাজা, কওক। কিয়নো অনুতাপৰ অশ্ৰু জ্বলে পৰিছে বচন। কওক ৰাজা, কওক। কি কম মুনিবৰ, কি কম মই? মুখেৰে আজি মোৰ নোলাই বচন। প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলো মই মৃগয়াৰ বাবে। দুষ্প্ৰাপ্য এটা হৰিণৰ সন্ধান কৰি কৰি মই প্ৰৱেশ কৰিলোহি সৰজু নদীৰ তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত। এনেতে মুনিবৰ মই শুনিবলৈ পাইছিলো ঘট এক অদ্ভুত জলৰ শব্দ। ভাবিলো মুনিবৰ জল পান কৰিছে এয়া উন্মত্ত গজৰাজে। এই গজৰাজে মুহূৰ্ততে হয়তো মোক কৰিব পাৰে আক্ৰমণ। এই বুলি ভাবি এই মুনিবৰ মই এই বুলি ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো শব্দ ভেদী বাণ। আৰু মোৰ সেই বাণে কাঢ়ি ললে মুনিবৰ। মোৰ এই বাণে কাঢ়ি নিলে আপোনালোকৰ পুত্ৰৰ প্ৰাণ।
আমার কি গতি হব নাকান্দিবা প্রিয়ে, নাকান্দিবা। কান্দিলেও আৰু আমাৰ পুত্ৰ নাহে দুনাই। প্রিয়ে, 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 তোমাৰো নাই প্ৰতিক্ৰিয়া। বুজিলো, বুজিলো, পুত্ৰ শোকত তুমিও বিষত দিলা জীৱন। মণিবৰ, মণিবৰ, হে মহাতপোধন, ধৰো মই চৰণত।
সময় কৰিলো অজ্ঞানবশত প্ৰাণ হৰি 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 মুনিবৰ মই অতি মহাপাপী ব্ৰহ্মবধি হলো আজি অভিশাপ দিয়া ভয়ংকৰ প্ৰাণ হরি 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 রাজা দখরত মুনিবৰ তুই কি কাজ করিলি মুনিবৰ 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 কিন্তু নকৰো অজ্ঞানত তই কৰিলি প্ৰহাৰ মুনিবৰ আপুনি জনাইলি আখি গৃহগত তোৰ পিনাকি দেখাই মহত্ব তথাপিতো অভিশাপ মাজিত দিয়ক দিয়ক মুনিবৰ মোক অভিশাপ দিয়ক পুত্ৰ সুখে যাবে মই প্ৰাণক সজাই মুনিবৰ অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ চাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ চাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ চাইব অন্তকালে পুত্ৰ শোকে মোৰ প্ৰাণ চাইব হে মুনিবৰ এয়া আপুনি কি কাম কৰিলে মুনিবৰ এয়া অভিশাপ নহয় এয়া আপুনি মোক বৰহে প্ৰদান কৰিলে কাৰণ অদ্যপিও অপুত্ৰক মই জানো ৰাজা অদ্যপিও অপুত্ৰক তুমি মুনিবৰ কিন্তু দিব্য দৃষ্টিৰ পৰা মই অপুত্ৰকৰ নেদেখো লক্ষণ শুনা ৰাজা শুনা মোৰ হিত উপদেশ মাতি আনি ঋষ্য শৃংগ মুনিক মুনিবৰ যজ্ঞ আয়োজন কৰা তুমি পুত্ৰ লাভৰ হেতু দেখাত যদিও বা বালক ঋষ্য শৃংগ মুনিৰ মহিমা অপাৰ আশীৰ্বাদ কৰিছো মই পুত্ৰ সহ ধন শুনে পৰিপূৰ্ণ হকে তোমাৰ ৰাজ্য নালাগে মুনিবৰ নালাগে মোক পুত্ৰ ৰতন
নালাগে মোক পুত্ৰৰ ৰাজ্যধন, মাত্ৰ পুত্ৰ ৰূপে গোটেই জীৱন সেৱা কৰি থাকিম আপোনাৰ ৰাতুল চৰণ। নহয় নহয় ৰাজা, মণিবৰ পুত্ৰ আৰু পত্নীৰ বিয়োগৰ পাছত মোৰ জীয়াই থকাৰ জানো কিবা প্ৰয়োজন আছে? এই যন্ত্ৰণাময় জীৱন ত্যাগ কৰাৰ মোৰ এই উপযুক্ত সময়। কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ সূৰ্যবংশীয় ৰাজা। তোমাৰ দ্বাৰাই প্ৰবাহিত হ'ব ভৱিষ্যত বংশৰ ধাৰা। তোমাৰ ৰৌৰখে জাত হ'ব ৰঘুকুলমণি। দুষ্টক বিনাশী জগতত শান্তি ধৰ্ম কৰিব স্থাপন। লোৱা লোৱা ৰাজা, মোৰ শ্ৰীফলা আশ্ৰমৰ দুটি ফল আশীৰ্বাদ ৰূপে তুমি ইয়াক কৰিবা গ্ৰহণ। অশেষ কৃপা কৰিলে মহামান্য ঋষি শ্ৰেষ্ঠ, চৰণত জনাইছো মই সহস্ৰ প্ৰণাম। শুনা ৰাজা, মণিবৰ আছে মোৰ মাত্ৰ এটি শেষ অনুৰোধ, কৰিবানে পালন? অনুৰোধ নহয় মণিবৰ, আদেশ কৰক মাত্ৰ আপুনি দাসৰ প্ৰতি। যেনে মই ত্যাগি যাম মোৰ এই নশ্বর শরীর, মণিবৰ পুত্র রূপে যেন প্রেত কার্য তুমি করা সমাপন। এই মোর শেষ বাক্য তুমি করিবার রক্ষণ। প্রিয়ে 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 পুত্র বাসা বাসা, বিদায় বিদায়। দেখা দেখা হরবা জানা বিধির বিধানা, ইচ্ছামিত্র বরা করে অন্ধতপ
দশৰথক জীৱনৰ চিৰ আকাংক্ষিত বৰ গুচি গল মুনিবৰ অনন্ত ধামলৈ। মই পাপী, মই মহাপাপী। মোৰ বাবে নৰকতো হয়তো নিমিলিব স্থান। যাও সেনাপতি আৰু সৈন্যগণৰ সমে গৈ মুনিবৰৰ সৈতে তেওঁৰ পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্য মই কৰোগৈ সমাপন। মুনিবৰ মুনিবৰ নাই কোনোজন। প্রস্তুত আছেনে মোৰ বিশাল দৈত্য বাহিনী? দাদা, সকলো সৈন্য সামন্ত প্ৰস্তুত আছে, মাত্ৰ আপোনাৰ আদেশৰহে প্ৰয়োজন। এন্তে আৰু ভাই বিলম্বৰনোহে প্ৰয়োজন। দেখক এবাৰ অম্বৰাসুৰৰ প্ৰতাপ কিমান। অসমে জয়ধ্বনি তীৰখত উঠক ত্ৰাসৰ কঁপনি। জয় জয় দাদা অম্বৰাসুৰৰ, জয় জয় দৈত্যৰাজ অম্বৰাসুৰৰ, জয় জয় মহা বীৰগণৰ। জয় জয় জয়। যুদ্ধ যাত্ৰা কৰি চলে দ্ৰুত বীৰগণ, আৰে পদ ভৰে বহুমতি কম্পে ঘনে ঘন। জয় সম্পৰাসুৰৰ, জয় জয় সম্পৰাসুৰৰ, জয় মহাবীৰগণৰ, জয় জয় জয়। তই সেই ৩৩ কোটি দেৱতা ইন্দ্ৰ, ইন্দ্ৰ দেখা তোৰ দুবাহুত কত শক্তি ধৰ। লাগিল সকলো দেখা দেৱাদান দুৱাৰে সৰসু নদীৰ তীৰত মৃগয়া কৰিবলৈ গৈ তিনি ব্ৰহ্মবধৰ মহাপাপৰ ভাগি হলো মই। অৱশেষত কুলগুৰু বশিষ্ঠ মুনিৰ নিৰ্দেশত ভগৱন্তৰ নাম উচ্চাৰণ কৰি এই মহাপাপৰ মই কৰিলো প্ৰায়শ্চিত্ত। রক্ষা করা দেবতারাজে খুর অথন্তর। দেবরাজ কি হল?
কি হল দেৱৰাজ কিবা হেতু এনেদৰে ভয়ত আতুৰ হৈ প্ৰৱেশ কৰিলেহি এই অযোধ্যা ৰাজ্য ৰাজন সৃষ্টিৰ আতংক তার নাম হম্বরাখোর অম্বৰাসুৰ বিনা দুঃখে করে স্বর্গপুর আক্রমণ বিতাড়িত করিলে দেবতাক স্বর্গর পরা আৰু রাজন নির্যাতিতা আজি শশীহে দৈত্যর হাতত গতিকে ধ্বংস করে দৈত্য শক্তিক আমার দেবতাক উদ্ধার করুক রাজন ক্ষান্ত হওক সেই দয়ালু অযোধ্যা নিপতি দেৱগণে পখিছো আজি চৰণে তোমাৰ ক্ষান্ত হওক দেখপাল ক্ষান্ত হওক দেৱৰাজ বুজিছো এওঁৰ বৰা বলিয়ান হৈ এই অনাৰ্য দৈত্যই জগতত আজি আতংকৰ কৰিছে সৃষ্টি নিশ্চয় আৰু নাৰী নিৰ্যাতন এই দশৰথে কেতিয়াও নকৰে সহ্য রাজন বলো ওলালো দশৰথ আজি স্বৰ্গ ৰাজ্য উদ্ধাৰৰ বাবে বধ কৰি সেই দুৰ্দান্ত দৈত্যক স্বৰ্গ ৰাজ্য আমি কৰিম উদ্ধাৰ রাজন বলো রাজন বলো তুমুল সংগ্ৰামত হৈ পৰাচিত স্বামী দেৱগণে মৈত্যলৈ কৰিলে গমন ময়ো যাওঁ ব্ৰহ্মলোকত গৈ আশ্ৰয় কাষত নতু দৈত্যৰ হাতত মোৰো মিলিব বিপদ লৈ যোৱা ইন্দ্ৰাণী হচি চোৱাচোন ঘূৰি কোন সন্মুখত আজি তোমাৰ অপত্যৰ্য কিয় অমৰাৱতী কৰি আক্ৰমণ ভংগ কৰিছো দেৱতাৰ শান্তি কিবা দুখে অপৰাধী দেৱতা আজি অপৰাধী নোহোৱা তুমি অপৰাধী দেৱগণ আজি দৈত্যৰ পাশ নানা চালনা কৰি অমৃত পানৰ পৰা অকলেই ইতিহাস ৰচিছে পুৰন্দৰ আৰে আজি পুৰস্কাৰ প্ৰদানিছে এই দৈত্যপতি হম্বৰাসুৰ কিন্তু তোমাৰ দৰে সুন্দৰী ৰমণীৰ আগত তৰ্ক যুদ্ধ শোভা নাপায় আহা ৰমণী হম্বৰাসুৰৰ হৃদয়ত লোৱাহি স্থান আহা স্তব্ধ পুতৈত্য পৰৰ স্থিৰক লজ্জাটোৰ নাই নে হবলি তোমাৰ দৰে সুন্দৰী নাৰী দেখিলে লজ্জা শংকা অন্তৰৰ পৰা দূৰ হৈ যায় আহা ৰমণী কামান নলে দগ্ধ আজি দৈত্যৰাজন একেবাৰে ত্যামুক স্নেহালিংগ আহা ৰমণী অনাৰ্যকৰ হৈ পাব বিচাৰ ইন্দ্ৰাণী হচি তোৰ সেই পপীয়া মুখত মই শতবাৰ কল্পদাঘাত অপদাঘাত মোৰেই তোৰেই মুখত বেশ পদাঘাত কৰা তোমাৰ এই পদাঘাত স্পৰ্শ সুযোগ লাভ পায় তোমাৰ সেই চৰণ যুগলৰ সঁচাকৈ নীলত্ব পৰ্বতই জগতৰ মাজে অবুধ ৰমণী তোৰ ইমান অহংকাৰ চাওঁবৰ বাবে তোক কোনে ৰক্ষা কৰে হম্বৰাসুৰৰ হাতৰ পৰা ৰক্ষা কৰা ৰমণী ৰক্ষা কৰা আৰে বলি কৰা আছে চেনি চম্পা মেলি আছে ৰমণী আছে যৌবন কইনা কাকুকে আরে তুমি কাছে
কৰিছ অত্যাচাৰ লজ্জা তোৰ নাই নে সমুলি আৰু সেইবাবেই পাহৰি গলি আছি তই বীৰৰ আচাৰ এই কোন তই অধম পামৰ কিয় আহি মোৰ শুভ কাৰ্য ঘটাইছ বিকিনি আঁতৰি যা নহ'লে এই সম্বৰ হাতত তোৰ মিলিব মৰণ সূৰ্যবংশী ইক্ষ্বাকুকুলৰ ৰজা দশৰথক এতিয়াও নিচিনিলি তই জমালয়ে গতি কৰাৰ সময় আজি সন্নিকট তোৰ ইক্ষ্বাকুকুলৰ ৰজা দশৰথ মহাদেৱৰ কৈক্যমূল মৰিছে মনত তেন্তে মোৰ মৃত্যু কি অতি সন্নিকট এই ভাবিছ ধন দুৰ্জন এই জগতৰ অন্যায় তই কৰিছ সাধন আৰু তাৰেই পুৰস্কাৰ প্ৰদান কৰিব আজি অযোধ্যা ৰাজনে এই দেখোন আৰ্যৰ অহংকাৰে চিৰদিন আমাক নৈত্য বুলি হাঁহে সেই পাখণ্ড দেৱতাই অত্যপিও বুজি নাপালো কিয় তুমি দেৱতাৰ ব্ৰত সেৱা কৰিছা যুদ্ধ ক্ষেত্ৰত তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন শক্তিৰ পৰিচয় দে অস্ত্ৰে অস্ত্ৰে কৰি আলিংগন বেশ তেন্তে দেখা তোৰ শক্তিৰ পৰিচয় দেখা দেখা সৰ্বজনা দৈবেৰা দেখা দেখা সর্বজনা দৈবেৰ ভাতনা দশৰথ হবে লক্ষ্যস্থানত দৈত্য জীৱন আজিৰ পৰা মোৰ মুক্তি এই দুরন্ত সুরক বধ করি স্বর্গ রাজ্য আমি করিল উদ্ধার যা দেবগণক জয়ৰ বতৰা জনাই নিজ ৰাজ্যলৈ মই
গমন করো। কৈলাস দাল শৰ্মা জয় জয় দেব আদি দেব আদি অন্ত নাপাৱন্ত কেৱ জুহৰি জগত কাৰণ লীলায় নাখিলা দুষ্ট গণ ভকতক কৰিলা ৰক্ষণ তুৱা পাৱে কৰোহু বন্দন হে ৰাম তুৱা পাৱে কৰোহু বন্দন ইতি হিন্দু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ ধনা মনা গগন সমাপ্তি মিতি কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজে নকল্পতৰু তাহান্ত বিলাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ভক্ত কৰ্ণে কৃষ্ণ হৰি কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ